এইটো আচলতে বৰ্তমান সময়ৰ এইটো একেবাৰে সময় উপযোগী এটা পদক্ষেপ হৈছে। যিহেতু আমি সকলোৱে জানো যে অসম আন্দোলনৰ পটভূমিৰ পৰা যদি এই মুহূৰ্তলৈকে চাওঁ, বহুত দেখিলোঁ অসম চুক্তি হ'ল, সকলো হ'ল, বিদেশী চিনাক্তকৰণ কৰাৰ ইয়াত চুক্তিৰ দ্বাৰাই নহ'ল, পিছত গৈ হাইকোৰ্টৰ সুপ্ৰিম কোৰ্টৰ ওচৰ পালেগৈ। কিন্তু কোনো দিনে বিদেশী চিনাক্তও নহ'ল, বিদেশী বহিষ্কাৰো নহ'ল। আৰু ভৱিষ্যতেও যে হ'ব তাৰ কোনো নিশ্চয়তা নাই, নহ'ব বুলিয়েই মই ভাবোঁ। কিন্তু বৰ্তমান যিটো পদক্ষেপ লৈছে চৰকাৰখনে, এইটো এটা সময় উপযোগী হৈছে। ইয়াত বিদেশী চিনাক্তকৰণো হ'ব আৰু বহিষ্কৰণো হ'ব। সি লাগিলে দেশীয়ে হওক বা বিদেশীয়ে হওক। এতিয়া বিদেশী নে স্বদেশী কোনোটো ক'ব নোৱাৰে। বিভিন্ন মহলে বিভিন্ন ধৰণে এই কথাবিলাক কৈ আছে, বিদেশী যে তেওঁলোক নহয় যদি বিদেশী খেদি দিব লাগে। কিন্তু খেদাৰ সময়টো এতিয়া অহা নাই। প্ৰথম কথা হ'ল যে অসমৰ যিখিনি আমাৰ ফৰেষ্ট লেণ্ড আছে সেইখিনি উদ্ধাৰ, আৰু বিভিন্ন চৰকাৰী ভূমিত তেওঁলোকে বেদখল কৰি আছে। তেওঁলোকক তাৰপৰা উচ্ছেদ কৰা মানে তেওঁলোক ক'ৰ পৰা আহিছে ওলাই পৰিব। তেওঁলোক ক'ৰ পৰা আহিছে তলৈ ঘূৰি যাওক। তেওঁলোক যদি ভাৰতীয় হয়, ভাৰতৰ যিকোনো ৰাজ্যৰ য'ৰ পৰা আহিছে তলৈ ঘূৰি যাওক। অসমৰ বিভিন্ন জিলাৰ পৰা গৈছে, অসমৰ বিভিন্ন জিলালৈ ঘূৰি যাওক। তেতিয়া নিশ্চয় তেওঁলোক যদি স্বদেশী হৈ থাকিব। যদি তেওঁলোক বিদেশী, যদি প্ৰকৃততে বাংলাদেশী, তেতিয়াহ'লে বাংলাদেশলৈ ঘূৰি যাওক। এইটোৱে মোৰ আচল কথা। আৰু মই যিটো দেখি আছোঁ এতিয়া, বা আপোনালোকেও দেখিছে, আমি সকলোৱে দেখিছোঁ যে গোটেই কথাবিলাক এনেকুৱা হৈছে, মানে চৰকাৰখনৰ বিপক্ষে এখিনি মানে এচাম লোকে অহৰহ মানে বদনাম কৰাত লাগি আছে যে এইখিনি মানে মানৱীয়তা দোহাই দি, বিভিন্ন দোহাই দি। গতিকে স্বদেশী নে বিদেশী এতিয়া সেইটো প্ৰশ্ন নহয়। এতিয়া তেওঁলোক বেদখলকাৰী হিচাপে তেওঁলোকক উচ্ছেদ কৰিছে, তেওঁলোক উচ্ছেদিত হৈছে। এতিয়া তেওঁলোকৰ ব্যৱস্থা চৰকাৰে ভাৰতীয় সংবিধানৰ গণ্ডিৰ ভিতৰত থাকি ব্যৱস্থা নিশ্চয় ল'ব। যদি বিদেশী হয়, বিদেশী বহিষ্কাৰ কেনেকৈ কৰে চৰকাৰৰ নিশ্চয় তাৰ নীতি আছে। কিন্তু এই মুহূৰ্তত গোটেই ব্যৱস্থাটোক মানে বাধা প্ৰদান কৰিবৰ কাৰণে এচামে উঠি পৰি লাগিছে। যোৱা সময়ছোৱাত বা যোৱা কালিলৈকে বা আজিও মই দেখি আছোঁ যে বিদেশীৰ পক্ষই লৈছে, তাৰমানে উচ্ছেদিত পক্ষ লৈছে। উচ্ছেদিত পক্ষ কোনে লৈছে? বিশেষকৈ ৰাষ্ট্ৰীয় দল কংগ্ৰেছ দলে আজি তেওঁলোকৰ শাসনকালতে অসমৰ পৰা বিদেশী বিতাড়নৰ আন্দোলন আৰম্ভ হৈছিলে। আৰু সেই আন্দোলনত আমাৰ বহু লোক শ্বহীদ হ'ল, বহু ধুনীয়া হ'ল, বহু পংগু হ'ল। কিন্তু তেওঁলোকৰ শাসনকালতো এজনো বিদেশী বহিষ্কাৰ কৰিব নোৱাৰিলে। তাৰ কাৰণে বিভিন্ন বাধা আছিলে। অসম চুক্তিৰ আধাৰত যেনেধৰণে বিদেশী চিনাক্তকৰণ, বহিষ্কৰণ এইবিলাক যদিও চুক্তিত লিপিবদ্ধ আছিলে, কিন্তু পৰৱৰ্তী সময়ত আইনলৈ গুচি গ'ল। কাৰণ হাইকোৰ্ট, সুপ্ৰিম কোৰ্ট হ'ল। শেহতীয়াকৈ এতিয়া সুপ্ৰিম কোৰ্টৰ তত্ত্বাৱধানত যিখিনি বিদেশী চিনাক্তকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল, সেইটো এটা সম্পূৰ্ণ হৈ নুঠিলে, ভেকু ভাওনাত পৰিণত হ'ল। এতিয়াও সেইবিলাক চলি আছে। কিন্তু এই মুহূৰ্তত চৰকাৰখনে যিটো পদক্ষেপ লৈছে, চৰকাৰখনে বাকী ভাল কাম কৰিছে, বেয়া কাম কৰিছে, সেইবিলাকত মই তাত কমেণ্ট দিব নাযাওঁ। কিন্তু মোৰ দৃষ্টিত এটাই মই খুব ভাল পাইছোঁ যে বিদেশী হয়তো এইবাৰ বহিষ্কাৰ হ'ব। কাৰণ বিদেশী থকা অঞ্চলবিলাক আমি প্ৰত্যক্ষ বা পৰোক্ষভাৱে আমি আমাৰো দৃষ্টিগোচৰ নোহোৱাকৈ থকা নাই, অসমৰ জনসাধাৰণৰ দৃষ্টিগোচৰ নোহোৱাকৈ থকা নাই। গতিকে এইটো খুব ভাল পদক্ষেপ হৈছে। তেওঁলোকক এতিয়া মানে উচ্ছেদ কৰিব লাগে। উচ্ছেদ কৰি তেওঁলোকক স্বদেশী যদি তেওঁলোকৰ ভাৰতীয় সংবিধানৰ গণ্ডিৰ ভিতৰত ৰাখি তেওঁলোকৰ যিখিনি সমস্যা বা তেওঁলোকক যদি সংস্থাপিত কৰিব লাগে, সংস্থাপিত কৰিব লাগে। অন্যথা তেওঁলোক যদি বিদেশী, তেওঁলোকক চৰকাৰী নীতি অনুযায়ী তেওঁলোকক বহিষ্কাৰ কৰিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।